মোৱাবিয়া লোকসকলে প্ৰভু যীশুৰ 1000 বছৰীয়া শাসনত প্ৰৱেশ কৰিবলৈ পাবনে? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই 66খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জিৰিমিয়া ভাৱবাদীৰ পুস্তকৰ 40 নং অধ্যায়ৰ পৰা 44 নম্বৰ অধ্যায়ৰ ভিত্তিত আলোচনা আগবঢ়োৱা হৈছিল। আজিৰ অনুষ্ঠানত এই জিৰিমিয়া পুস্তকৰ 45 নম্বৰ অধ্যায়ৰ পৰা 48 নম্বৰ অধ্যায়ৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব। 40ৰ পৰা 43 নম্বৰ অধ্যায়লৈকে আমি জিৰিমিয়াক সেই সকলো লোকক কথা কোৱা পাওঁ যিসকল লোক জেৰুজালেম নগৰ ধ্বংস হোৱাৰ পাছত সেই যিহুদা দেশতে অৱশিষ্ট আছিল। তেওঁলোক আছিল অতি দুখীয়া লোকবিলাক, অন্ধ, পংগু আৰু খুৰা লোকবোৰ, আৰু লগতে সমাজৰ বেয়া অপৰাধী শ্ৰেণীৰ লোকবোৰ। সেই অৱশিষ্ট মানুহখিনিৰ প্ৰতি জিৰিমিয়াৰ বাৰ্তা এটা আছিল। জিৰিমিয়াই যিহুদাত থকা দৰিদ্ৰ অৱশিষ্টসকলৰ সৈতে থাকিবলৈ বাছি লৈছিল। যিহুদাৰ যি অৱশিষ্ট লোকসকল মিছৰলৈ গুচি গৈছিল, তেওঁলোকে ইমানবোৰৰ পাছতো ঈশ্বৰৰ কথা মানিবলৈ অমান্তি হৈছিল। ঈশ্বৰে তেওঁলোকক আকৌ বুজাই দিছিল যে তেওঁৱেই যিহুদালৈ শত্ৰুৰ আক্ৰমণ ঘটাই তেওঁলোকৰ দেশখনৰ সেই জনশূন্য অৱস্থা কৰিছিল। তেনেদৰে তেওঁলোকক শাস্তি দিছিল বুলি জনাইছিল, আৰু কি কাৰণে তেওঁলোকক শাস্তি দিছিল সেই কথাও জনাই দিছিল। ঈশ্বৰে তেওঁলোকক অনুতাপ কৰি তেওঁলৈ উভতি আহিবলৈ কৈ আছিল, কিন্তু তেওঁলোকে তাকে নকৰিলে। তেওঁলোকৰ বাবে সুদবিচাৰ দণ্ডৰ বাহিৰে একো বাকী নাথাকিব। 45 নম্বৰ অধ্যায়ত আমি বাৰুকলৈ অহা আশ্বাবাণীৰ কথা পাওঁ। বাৰুক জিৰিমিয়াৰ এজন বন্ধু আছিল। তেওঁ জিৰিমিয়াৰ এক প্ৰকাৰৰ সহায়ক হিচাপে কাম কৰিছিল। তেওঁ ৰজা জিহুৱাকিমলৈ পঠোৱা পুস্তকখনত জিৰিমিয়াৰ বাক্য লিখিছিল, আৰু ৰজাই সেই পুস্তকখন দাৰে কাটি জুইত পেলাই দিছিল। জিৰিমিয়া যেতিয়া কাৰাগাৰত আছিল আৰু অনাথোতৰ সম্পত্তি কিনিছিল, তেতিয়া বাৰুকে তেওঁৰ হৈ লেনদেন কৰিছিল। তেওঁ কাগজ পত্ৰবোৰত স্বাক্ষৰ কৰি মাটি ক্ৰয়ৰ বাবে প্ৰয়োজনীয় সকলো কামৰ সৈতে সম্পন্ন কৰিছিল। শেষত জিৰিমিয়াৰ লগতে বাৰুকক মিছৰলৈ লৈ যোৱা হৈছিল। বাৰুকৰ বিষয়ে যি ভাৱবাণী আমি ইয়াত পাওঁ, প্ৰকৃততে সেইবোৰ জিহুৱাকিমৰ ৰাজত্ব কালত দিয়া হৈছিল। ইয়াত বাৰুকৰ বাবে উৎসাহজনক হিচাপে লিপিবদ্ধ কৰা হৈছে। যিহুদাৰ অৱশিষ্টসকলৰ সৈতে তেওঁ মিছৰলৈ যাবলৈ বাধ্য হৈছিল। তেতিয়া তেওঁৰ বাবে এইটো এটা উৎসাহজনক কথা হ'ব লাগে। 46 অধ্যায়ৰ পৰা আমি জাতিবিলাকৰ বিষয়ে কৰা ভাৱবাণীবোৰ পাওঁ। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? আমি বাৰু এতিয়া কি আলোচনা কৰি আছোঁ আপোনাৰ মনত আছেনে? যদিহে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি আজি কিছুদিনৰ পৰা বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জিৰিমিয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? যোৱা অনুষ্ঠানত আমি এই জিৰিমিয়া ভাৱবাদীৰ পুস্তকৰ 40 নম্বৰ অধ্যায়ৰ পৰা একেবাৰে 44 নম্বৰ অধ্যায়লৈকে চমুকৈ আলোচনা আগবঢ়াইছিলোঁ। আজিৰ অনুষ্ঠানত আমি এই জিৰিমিয়া ভাৱবাদীৰ পুস্তকখনৰ 45 নম্বৰ অধ্যায়ৰ পৰা একেবাৰে 48 নম্বৰ অধ্যায়লৈকে আমাৰ আলোচনা আগবঢ়াব খুজিছোঁ। আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? আহক আমি বাইবেল অধ্যয়নৰ ফালে আগবাঢ়ি যাওঁ। জিৰিমিয়া পুস্তকত আৰু এগৰাকী ব্যক্তিৰ নাম উল্লেখযোগ্য, আৰু সেই ব্যক্তিজনৰ নাম হৈছে বাৰুক। এই বাৰুক নামটো আমি আগতেও পাইছোঁ, আৰু আপোনাৰো নিশ্চয় মনত আছে। এই বাৰুক বৰ নীৰৱ কৰ্মী, কিন্তু তেওঁ নীৰৱ কৰ্মী হ'লেও বৰ প্ৰয়োজনীয় ভূমিকা গ্ৰহণ কৰিছে। তেওঁ আছিল
জিৰিমিয়াৰ লিখক, অৰ্থাৎ তেওঁৰ যোগেদি জিৰিমিয়াই লিখিছিল। নাম বিচাৰি ফুৰা, জাকত জিলিকিবলৈ খোজা বিধৰ মানুহ তেওঁ নাছিল। এখন নুৰিওৱা পুথিত জিৰিমিয়াৰ যোগেদি অহা ঈশ্বৰৰ বাণীখিনি তেওঁ লিখিছিল। সেই পুথিখনি জিহুৱাকিন ৰজালৈ পঠাই দিয়া হৈছিল। ৰজাই সেই নুৰিওৱা পুথিখন পঢ়ি দুখৰকৈ কাটি জুইলৈ দলিয়াই পেলাইছিল। সেই বিষয়ে আমি ইতিমধ্যে ৩৬ নম্বৰ অধ্যায়তেই পাই আহিছোঁ। বন্দীশালত থাকি অনাথোটত মাটি কিনাৰ বেলিকাও, মাটি কিনাৰ লেনদেন আৰু কাগজ পত্ৰ আদিৰ কামো বাৰুকেই জিৰিমিয়াৰ হৈ আৰু জিৰিমিয়াৰ কাৰণে কৰিছিল। এই বিষয়েও আমি ৩২ নম্বৰ অধ্যায়তে পালোঁ। ৪৩ নম্বৰ অধ্যায়ৰ ৬ নম্বৰ পদৰ মতে সেই বাৰুকক জিৰিমিয়াৰ লগতেই মিছৰ দেশলৈ লৈ যোৱা হৈছিল। সেই বাৰুকৰ নিমিত্তেও ভাৱবাণী দিয়া হৈছিল। সেই ভাৱবাণী আগতে দিয়া হৈছিল যদিও এই ৪৫ নম্বৰ অধ্যায়তহে লিপিবদ্ধ কৰা হৈছে। বাৰুকক উৎসাহ দিবলৈকে ঈশ্বৰে বাৰুকক এই ভাৱবাণী দিছে। বাৰুকক কোৱা হৈছে তেওঁৰ জীৱনত কি কি ঘটিব যদি তেওঁ জিৰিমিয়াৰ হৈ জিৰিমিয়াৰ কাৰণে কাম কৰে। জিহুদা দেশৰ অৱশিষ্ট ভাগ মানুহৰ সৈতে জিৰিমিয়া আৰু বাৰুকক বলপূৰ্বকভাৱে মিছৰলৈ লৈ যোৱা কালত এয়া হ'ব বাৰুকৰ বাবে এক উৎসাহৰ স্থল। অৰ্থাৎ এই ভাৱবাণীখিনিয়ে বাৰুকৰ জীৱনত তেওঁক অনুপ্ৰেৰণা যোগাব। ৪৫ নম্বৰ অধ্যায়টো আমি চাওঁ হওক। এয়া হৈছে বাৰুকক দিয়া আশ্বাসৰ বাক্য। পাঠ কৰি দিছোঁ। যোছিয়াৰ পুত্ৰ জিহুদাৰ ৰজা জিহুৱাকিমৰ ৰাজত্বৰ ৪ৰ্থ বছৰত নেৰিয়াৰ পুত্ৰ বাৰুকে এইবোৰ কথা জিৰিমিয়াৰ মুখৰ পৰা পুথি এখনত লিখা সময়ত জিৰিমিয়া ভাৱবাদীয়ে তেওঁক এই কথা ক'লে, হে বাৰুক, ইছৰাইলৰ ঈশ্বৰ জিহুৱাই তোমাক এইদৰে কৈছে, তুমি ক'লা যে হায় হায় মই সন্তাপৰ পাত্ৰ, কিয়নো জিহুৱাই মোৰ বেদনাতে শোক লগাই দিছে। মই কেঁকাই কেঁকাই ক্লান্ত হৈছোঁ, অলপ জিৰণি নাপাওঁ। তুমি তেওঁক কোৱা, জিহুৱাই এই কথা কৈছে, চোৱা, মই যি সাজিলোঁ তাক ভাঙিম আৰু মই যি ৰুলোঁ তাক উঘালিম আৰু গোটেই দেশত এনেকৈয়ে কৰিম। তেন্তে তুমি নিজৰ নিমিত্তে মহত্ব বিচাৰিছানে? সেইবোৰ নিবিচাৰিবা, কিয়নো জিহুৱাই কৈছে, মই সকলো মৰ্ত্যলৈ অমংগল ঘটাম, কিন্তু তুমি যি ঠাইলৈ যাবা সেই ঠাইত মই তোমাক লুটদ্ৰব্যস্বৰূপে তোমাৰ প্ৰাণ দান কৰিম। জিহুৱাকিম ৰজাৰ দিনখিনি বৰ বেয়া দিন আছিল, কিন্তু বাৰুকৰ বাবে যি সুন্দৰ ঘটনা ঘটিব তাৰ তুলনাত সেই দিনৰ বেয়াখিনি কোনোভাৱেই উল্লেখযোগ্যভাৱে মন্দ হ'ব নোৱাৰে। বাৰুকৰ জীৱনত দুখৰ ৰাতিৰ পাছত সুখৰ ৰাতিপুৱা আহিবলৈ আছে। ঈশ্বৰে বাৰুকক জনাইছিল যে জিহুদাৰ বাবে যি দুখ কষ্ট আহিছিল তাৰ বাবে ঈশ্বৰ জিহুৱা নিজেই দায়বদ্ধ, আৰু সেই দুখ কষ্ট তেওঁলোকৰ অবাধ্যতাৰ কাৰণে ঈশ্বৰৰ সুদবিচাৰৰ পৰা হৈছে। গতিকে বাৰুকে ঈশ্বৰৰ পৰিকল্পনাৰ সৈতে সহযোগ কৰিব পাৰে। আৰু বাৰুকে যেতিয়া এই ভাৱবাণী পাইছিল তেতিয়া তেওঁ এগৰাকী যুৱক লোক আছিল। ঈশ্বৰে বাৰুকক বৰ মন কৰিবলগীয়া কথা কৈছিল, তেওঁ কেতিয়াও তেওঁৰ এই কৰ্ম জীৱনত উচ্চ আকাংক্ষা কৰিব নালাগে, কাৰণ এই সময়খিনি হৈছে যিহুদী জাতিটোৰ বাবে বৰ দুখৰ সময়। তেওঁ বৰ কষ্টৰ জীৱন যাপন কৰিব আৰু তেনে কষ্টৰ জীৱনৰ মাজেৰেই ঈশ্বৰে জিৰিমিয়াৰ দৰে তেওঁকো ৰক্ষা কৰি চলাই নিব। জিৰিমিয়া আৰু বাৰুক দুয়ো তেওঁলোকৰ ডেকা জীৱনতেই ঈশ্বৰৰ পৰিচৰ্যাত নিযুক্ত হৈ এতিয়া মিছৰ দেশত তেওঁলোক দুয়ো বৃদ্ধ লোক ৰূপে ঈশ্বৰৰ কাৰ্যনিৰ্বাহ কৰিছে। তেওঁলোকে পাৰ কৰি অহা দুখৰ দিনবিলাকত ঈশ্বৰে তেওঁলোকক কেনেকৈ ৰক্ষা কৰি আহিছিল তাক তেওঁলোকে নিজ চকুৰে দেখিলে আৰু তেওঁলোকৰ নিজৰ জীৱনত অভিজ্ঞতা লাভ কৰিলে। এতিয়া আমি ৪৬, ৪৭ আৰু ৪৮ এই অধ্যায় তিনিটাত মিছৰ, পলেষ্টিয়া আৰু মোৱাবৰ ক্ষেত্ৰত দিয়া ভাৱবাণীৰ বিষয়ে পঢ়িবলৈ পাওঁ। আমি এই ৪৬ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ১২ নম্বৰ পদলৈকে পাঠ কৰি দিম একেলগে।
ওপৰত লিখা আছে জাতিবিলাকৰ বিষয়ে ভাৱবাণী। আৰু ইয়াত আমি প্ৰথমতে পাওঁ মিছৰৰ বিষয়ে। পাঠ কৰি দিছোঁ, শুনিবচোন। জাতিবিলাকৰ বিষয়ে জিৰিমিয়া ভাওবাদীৰ ওচৰলৈ অহা জিহুৱাৰ বাক্য। মিছৰৰ বিষয়। যোছিয়াৰ পুত্ৰ জিহুদাৰ ৰজা জিহুয়াকিমৰ ৰাজত্বৰ ৪ৰ্থ বছৰত বাবিলৰ ৰজা নবুখদনেজৰে পৰাজয় কৰা ফৰাত নদীৰ পাৰৰ কৰ্কমিছত থকা মিছৰীয়া ৰজা ফৰৌন নখুৰ সৈন্য সামন্তৰ বিষয়। তোমালোকে ঢাল আৰু ফৰ যুগুত কৰা আৰু যুদ্ধ কৰিবৰ নিমিত্তে ওচৰ চাপা। হে অশ্বাৰোহীবিলাক, ঘোঁৰাবোৰ সজোৱা, ঘোঁৰাত উঠা আৰু শিৰোৰক্ষক টুপি পিন্ধি আগলৈ গৈ থিয় হোৱা। বৰচা জকমকোৱা, কবচ পিন্ধা। মই কিয় এনেকুৱা দেখিছোঁ? সিহঁত ব্যাকুল হৈছে, পাছ হুহকি গৈছে। সিহঁতৰ বীৰবিলাকে বিহবল হৈ বেগাই পলাইছে আৰু পাছলৈ নাচায়। জিহুৱাই কৈছে, চাৰিওফালে ত্ৰাস। বেগী লোক পলাই যাব নোৱাৰে, বীৰ সাৰিব নোৱাৰে। উত্তৰ ফালে ফৰাত নদীৰ পাৰত সিহঁতে উজুটি খাই পৰিছে, যাৰ জলসমূহে নৈবোৰৰ নিচিনাকৈ আস্ফালন কৰিছে। নীল নদীৰ নিচিনাকৈ বাঢ়ি অহা সৌজন কোন? মিছৰ নীল নদীৰ নিচিনাকৈ বাঢ়ি আহিছে, আৰু তাৰ জলসমূহে নদীবোৰৰ নিচিনাকৈ আস্ফালন কৰিছে। আৰু সি কৈছে, মই বাঢ়ি পৃথিৱী তল নিয়াম, নগৰ আৰু তাৰ নিবাসীবিলাকক নষ্ট কৰিম। হে ঘোঁৰাবিলাক, উঠি যোৱা। হে ৰথবিলাক, বাতুলৰ নিচিনাকৈ লৰি যোৱা। বীৰবিলাক, ঢালধাৰী কোচ আৰু পুত আৰু ধনুৰ্ধৰ ও ধনুত জোৰ দিয়া লুডীয়া লোকবিলাক বাহিৰ ওলাওক। কিয়নো এই দিন বাহিনীবিলাকৰ প্ৰভু জিহুৱাৰ দিন, তেওঁৰ শত্ৰুবোৰক প্ৰতিফল দিবলৈ শত্ৰুৰ প্ৰতিকাৰ সধা দিন। তৰোৱালে গ্ৰাস কৰি হেঁপাহ পলুৱাব আৰু সিহঁতৰ তেজ পান কৰি পৰিতৃপ্ত হ'ব। কিয়নো উত্তৰ দেশত ফৰাত নদীৰ পাৰত বাহিনীবিলাকৰ প্ৰভু জিহুৱাৰ এক যজ্ঞ হৈছে। হে কুমাৰী মিছৰ জীয়াৰী, তুমি গিলিয়দলৈ উঠি গৈ সুস্থজনক গছৰ ৰস লোৱা। তুমি বৃথা অনেক ঔষধ ব্যৱহাৰ কৰিছা, তোমাৰ সুস্থতা নাই। জাতিবোৰে তোমাৰ অপমানৰ কথা শুনিছে আৰু তোমাৰ চিঞৰৰ শব্দেৰে পৃথিৱী পৰিপূৰ্ণ হৈছে। কিয়নো বীৰে বীৰত খুন্দা খাই দুয়ো একেলগে পতিত হ'ল। মিছৰৰ বিৰুদ্ধে ঈশ্বৰৰ ভাৱবাণী ঘোষণা কৰা হৈছে। জিৰিমিয়া এতিয়া মিছৰ দেশত। জিহুদাৰ যিবিলাক অৱশিষ্ট লোকে ঈশ্বৰৰ আদেশ অমান্য কৰি মিছৰ দেশলৈ নামি গৈছিল, তেওঁলোকেই তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে তেওঁক বলপূৰ্বকভাৱে মিছৰলৈ লৈ গৈছিল। সেয়া এতিয়া মিছৰতে থাকি মিছৰৰ চাৰিওফালে থকা জাতিবিলাকৰ ক্ষেত্ৰত জিৰিমিয়াই ঈশ্বৰৰ কথা পাই সেই দেশবিলাকৰ বিৰুদ্ধে ভাৱবাণী ঘোষণা কৰিছিল। জিহুদাৰ পৰা গুচি অহা অৱশিষ্ট ভাগৰ জিহুদীসকলক ঈশ্বৰে তেওঁৰ দাস জিৰিমিয়াৰ জৰিয়তে জনাইছিল মিছৰ দেশৰ কি ঘটিবলৈ ৰৈ আছে। অৱশিষ্ট জিহুদীসকলে ভাবিছিল যে মিছৰত শান্তি হ'ব আৰু জীৱনৰ সকলো প্ৰয়োজনীয় উভৈ নদীৰ দৰে তাত পাব। কিন্তু ঈশ্বৰে তেওঁলোকক কৈছিল, তোমালোকৰ বাবে মোৰ খবৰ আছে। যুদ্ধই মিছৰলৈ গতি কৰিব আৰু নবুখদনেছৰে মিছৰকো নিজৰ অধীন কৰি ল'বহি। আৰু বাস্তৱিকতে ঈশ্বৰে মিছৰ দেশখনকো জয় কৰি নিজৰ ৰাজ্যৰ অধীন কৰিছিল। জিহুদাৰ অৱশিষ্ট জিহুদী মানুহখিনিয়ে মিছৰৰ ফৰৌনৰ ওপৰত নিৰ্ভৰ কৰি নবুখদনেছৰৰ পৰা ৰক্ষা পাম বুলি ভাবিছিল। কিন্তু ঈশ্বৰে তেওঁলোকক জনাই দিছিল যে তেওঁলোকে আৰু ফৰৌনৰ ওপৰত নিৰ্ভৰ কৰি একো লাভ নাই, কাৰণ মিছৰো নবুখদনেছৰৰ হাতত পৰাস্ত হ'ব। এইদৰে জিহুদাৰ অৱশিষ্ট লোকখিনিয়ে ফৰৌন আৰু মিছৰৰ ওপৰত আস্থা ৰাখি বৰ ডাঙৰ ভুল কৰিছিল। তাৰ সলনি তেওঁলোকে ঈশ্বৰতহে বিশ্বাস ৰাখিব লাগিছিল। তেওঁলোকে প্ৰভুৰ বাধ্য হৈ তেওঁত বিশ্বাস ৰাখিব লাগিছিল। ঈশ্বৰে তেওঁলোকক যি কৰিবলৈ কৈছিল তাকেই তেওঁলোকে কৰিব লাগিছিল, আৰু নকৰা কাৰণে তেওঁলোক এতিয়া এনে বিপদত পৰিছে। তেওঁলোকৰ ওপৰলৈ ঈশ্বৰৰ সেই অভিশাপ নামি আহিব ধৰিছে। কিন্তু এই আটাইবোৰ ঘটিবলগীয়া ঘটনাৰ মাজতো, এই আটাইবোৰৰ স্বত্তেও জিৰিমিয়াই এটা সুখৰ খবৰো জাতিটোৰ বাবে প্ৰচাৰ কৰিছিল। সেই সুখৰ খবৰটো আমি এই ৪৬ নম্বৰ অধ্যায়ৰ
27 আৰু 28 নম্বৰ পদত পঢ়িবলৈ পাওঁ। আমি পদ দুটা পাঠ কৰি দিব খুজিছোঁ। 27 আৰু 28 নম্বৰ পদ পাঠ কৰি দিছোঁ, শুনিবচোন। কিন্তু হে মোৰ দাস জাকুব, ভয় নকৰিবা। হে ইছৰাইল, ব্যাকুল নহবা। কিয়নো চোৱা, মই দূৰৰ পৰা তোমাক আৰু বন্দী অৱস্থাত থকা দেশৰ পৰা তোমাৰ বংশক নিস্তাৰ কৰিম, আৰু জাকুব ঘূৰি আহি নিৰ্ভয় আৰু নিশ্চিন্ত হৈ থাকিব। কোনেও তেওঁক ভয় নেদেখুৱাব। অৰ্থাৎ ঈশ্বৰ জিহুৱাই কৈছে, হে মোৰ দাস জাকুব, ভয় নকৰিবা। জাকুব মানে গোটেই ইছৰাইল জাতিক বুজোৱা হয়, কাৰণ জাকুবেই সেই ইছৰাইল যাৰ পৰা এই জাতিটোৰ উৎপত্তি হৈছিল। ঈশ্বৰে কৈছে, হে ইছৰাইল জাতি, ভয় নকৰিবা, কিয়নো মই তোমাৰ লগত আছোঁ। কাৰণ যি জাতিৰ মাজলৈ মই তোমাক খেদিলোঁ, যি জাতিৰ মাজত তুমি দেশান্তৰিত হৈ বন্দী অৱস্থাত থাকিবলগীয়া হৈছে, সেই আটাই জাতিক মই নিঃশেষে সংহাৰ কৰিলেও তোমাক নিঃশেষে সংহাৰ নকৰিম। তোমাক সম্পূৰ্ণৰূপে মই ধ্বংস নকৰিম, কিন্তু তোমাক সুবিচাৰেৰে মই শাস্তিহে দিম। তোমাক কোনোমতেই মই দণ্ড নিদিয়াকৈ কিন্তু নাথাকোঁ। তোমাক শাস্তি দিম ঠিকেই, কিন্তু তোমাক মই কেতিয়াও সম্পূৰ্ণৰূপে ত্যাগ নকৰোঁ, সম্পূৰ্ণৰূপে ধ্বংস নকৰোঁ। প্ৰিয় শ্ৰোতা, আপুনি এই পদ দুটা সাৱধানে পঢ়াৰ পাছত আপুনি যদি ঈশ্বৰৰ বাক্য সত্য জ্ঞান কৰে, ঈশ্বৰৰ বাক্য সঁচা বুলি যদি আপুনি বিশ্বাস কৰে, তেনেহ'লে আপুনি নিশ্চয় বিশ্বাস কৰা উচিত যে ইছৰাইল জাতিটোৰ সৈতে ঈশ্বৰৰ কাম শেষ হোৱা নাই। ইছৰাইল জাতিটোৰ ক্ষেত্ৰত ঈশ্বৰে হাত ধুই দিয়া নাই। ঈশ্বৰে ইছৰাইল জাতিৰ সৈতে কাম কৰিয়েই আছে। ইছৰাইল জাতিক লৈ ঈশ্বৰৰ বিশেষ আঁচনি আছে, বিশেষ পৰিকল্পনা আছে। ঈশ্বৰে ইছৰাইল জাতিক কৈছে যে তেওঁলোকক শাস্তি দিবই লাগিব, কাৰণ তেওঁলোকে যি অবাধ্যতা দেখুৱাইছে, যি পাপ কৰিছে, তাৰ শাস্তি তেওঁলোকে পাবই লাগিব। কিন্তু তেওঁলোকক সমূলঞ্চে ধ্বংস নকৰে, তেওঁলোকক সমূলঞ্চে নোহোৱা নকৰে। তেওঁৰ লোকসকলক ঈশ্বৰে সম্পূৰ্ণৰূপে কেতিয়াও দূৰ নকৰিব। বাইবেলৰ পৰা এটা পদ পঢ়ি দিব খুজিছোঁ। ৰোমিয়া পুস্তকৰ 11 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। ইয়াত আমি এনেদৰে পাওঁ, তেন্তে মই কওঁ, ঈশ্বৰে নিজ লোকক ত্যাগ কৰিলেনে? এনে নহওক, কিয়নো ময়ো অব্ৰাহামৰ বংশৰ বিন্যামিনৰ ফৈদৰ এজন ইছৰাইলীয়া। এয়া পাচনি পৌলে ইছৰাইল জাতিৰ বিষয়ে এনেদৰে কৈছে, ঈশ্বৰে ইছৰাইল জাতিক ত্যাগ কৰা নাই। আমি যদি ঈশ্বৰৰ বাক্য বিশ্বাস কৰোঁ, তেন্তে ঈশ্বৰৰ এই বচনক ঈশ্বৰৰ বচনৰূপেই আমি বিশ্বাস কৰিব লাগিব। এতিয়া আমি এই 46 নম্বৰ অধ্যায়ৰ 28 নম্বৰ পদটো পাঠ কৰি দিছোঁ। জিহুৱাই কৈছে, হে মোৰ দাস জাকুব, ভয় নকৰিবা, কিয়নো মই তোমাৰ লগত আছোঁ। কাৰণ মই যি জাতিৰ মাজলৈ তোমাক খেদিলোঁ, সেই আটাই জাতিক মই নিঃশেষে সংহাৰ কৰিলেও তোমাক নিঃশেষে সংহাৰ নকৰিম, কিন্তু তোমাক সুবিচাৰেৰে শাস্তি দিম, তোমাক কোনোমতেই দণ্ড নিদিয়াকৈ নেৰোঁ। প্ৰিয় শ্ৰোতা, পিতৃয়ে পুত্ৰক দণ্ড নিদিয়াকৈ নাথাকে, যদিহে পুত্ৰক তেওঁ ভাল কৰিব বিচাৰে। আমাৰ জীৱনলৈও ঈশ্বৰৰ এনেকুৱা দণ্ড আহে, যেতিয়া আমি ঈশ্বৰৰ অবাধ্য হওঁ। কিন্তু তেনেকুৱা দণ্ডৰ দ্বাৰাই আমাৰ প্ৰতি থকা ঈশ্বৰৰ প্ৰেমৰ কথাই প্ৰকাশ পায়। এই কথা আমি মনত ৰখা উচিত। এতিয়া আমি 47 নম্বৰ অধ্যায়টো চাব খুজিছোঁ। 46 নম্বৰ অধ্যায়ত আমি পালোঁ যে মিছৰ দেশৰ ওপৰলৈ ঈশ্বৰে অভিশাপ কঢ়িয়াই আনিব। আৰু এতিয়া এই 47 নম্বৰ অধ্যায়ত আমি দেখিবলৈ পাওঁ যে জিৰিমিয়াই পলেষ্টীয়াবিলাকৰ বিৰুদ্ধে তেওঁৰ ভাৱবাণী প্ৰচাৰ কৰিছে। পাঠ কৰি দিম 47 নম্বৰ অধ্যায়। ফৰৌনে ঘচাক
নৌ প্ৰহাৰ কৰোঁতে পলেষ্টিয়াবিলাকৰ বিষয়ে জিৰিমিয়া ভাৱবাদীলৈ অহা জিহুৱাৰ বাক্য। জিহুৱাই এই কথা কৈছে, চোৱা, উত্তৰ দিশৰ পৰা জলসমূহ বাঢ়ি আহিছে, সেয়ে প্লাৱন কৰোঁতা ঢল পানী হৈ দেশ আৰু তাত থকা সকলোকে, নগৰ আৰু তাৰ নিবাসীবিলাকক তল নিয়াব। তাতে মানুহবিলাকে চিঞৰিব আৰু দেশত বাস কৰা আটাইবিলাকে হাহাকাৰ কৰিব। শত্ৰুৰ বলি ঘোঁৰাৰ খুৰাৰ খটখটনিত, ৰথৰ ঘৰঘৰণিত, চক্ৰৰ গুমগুমনিত বাপেকহঁতে হাত দুখন দুৰ্বল হোৱাৰ নিমিত্তে নিজ নিজ ল'ৰাহঁতলৈ ঘূৰি নাচাব। কাৰণ আটাই পলেষ্টিয়াহঁতক বিনষ্ট কৰিবৰ দিন তুৰ আৰু চিদোনৰ পৰা প্ৰত্যেক অৱশিষ্ট সহকাৰীক উচ্ছন্ন কৰিবৰ দিন আহিছে। কিয়নো জিহুৱাই পলেষ্টিয়াহঁতক কপ্তুৰ দ্বীপৰ অৱশিষ্ট ভাগক বিনষ্ট কৰিব। ঘছাৰ মূৰ টকলা কৰা হ'ল, সিহঁতৰ উপত্যকাৰ অৱশিষ্ট ভাগ অস্কিলোন নষ্ট হ'ল। তুমি কিমান কাল তোমাৰ গা কাটকুট কৰিবা? হে জিহুৱাৰ তৰোৱাল, তুমি কিমান কাল ক্ষান্ত নোহোৱাকৈ থাকিবা? তুমি তোমাৰ ফাকত সোমোৱা, তুমি বিশ্ৰাম কৰা আৰু শান্ত হোৱা। জিহুৱাই তোমাক আজ্ঞা দিয়াত তুমি কেনেকৈ ক্ষান্ত হ'ব পাৰা? তেওঁ অস্কিলোনৰ আৰু সমুদ্ৰৰ দাঁতিৰ বিৰুদ্ধে তাক নিযুক্ত কৰিলে। আমি ইয়াত দেখিছোঁ যে জিৰিমিয়াই পলেষ্টিয়াবিলাকৰ বিৰুদ্ধে তেওঁৰ ভাৱবাণী প্ৰচাৰ কৰিছে। প্ৰিয় শ্ৰোতা, যিহুদীসকলৰ এই অৱশিষ্ট সৰু দলটোৱে আশ্ৰয় পাবৰ নিমিত্তে এটা জাতিৰ পাছত আনটো জাতিৰ মাজত আশ্ৰয়স্থল বিচাৰি ফুৰিছে। তেওঁলোক কাৰ ওচৰলৈ যোৱা উচিত? ক'ত পাব আশ্ৰয়? কোনটো জাতিৰ ওপৰত তেওঁলোক নিৰ্ভৰশীল হোৱা উচিত? কোনো কোনো জাতি তেওঁলোকৰ শত্ৰু জাতি। আশ্ৰয়ৰ বাবে তেওঁলোকৰ সেই জাতিবোৰৰ ওচৰলৈ যোৱাটো উচিত হ'বনে? ইয়াৰ উত্তৰ হৈছে নাই, নহয়। কাৰণ এই জাতিও পৰাজিত জাতি হ'ব। এই পলেষ্টিয়া জাতিৰ ওচৰলৈ তেওঁলোক গৈও লাভ নাই, কাৰণ এই পলেষ্টিয়া জাতিও পৰাস্ত হ'ব। গতিকে জিহুদাৰ অৱশিষ্ট ভাগে তেওঁলোকৰ ওপৰতো নিৰ্ভৰ কৰিব নোৱাৰে। ইয়াৰ পিছত ৪৮ নম্বৰ অধ্যায়ত আমি পাওঁ মোৱাবৰ বিৰুদ্ধে জিৰিমিয়াৰ ভাৱবাণী। বৰ্তমানৰ জৰ্দন নৈৰ পূব পাৰে অৱস্থিত হছেমত ৰাজ্যই তাহানিৰ দিনৰ মোৱাব দেশ আছিল। মোৱাবিয়াসকল বৰ্তমানৰ যি জাতিসকলৰ মাজতেই নপৰক কিয়, এটা কথা ঠিক যে এই জাতিটোৰ সৈতেও ঈশ্বৰৰ কাম শেষ হোৱা নাই। বৰ্তমানৰ কোনটো জাতিনো এই মোৱাবিয়াবিলাকৰ বংশধৰ তাক সঠিককৈ কোৱা টান যদিও বাইবেলৰ ভাৱবাণীৰ ভিত্তিত আমি ক'ব পাৰোঁ যে এওঁলোকৰ সৈতে ঈশ্বৰৰ কাম শেষ হোৱা নাই। এই ৪৮ নম্বৰ অধ্যায়টো আমি গোটেইখিনি পাঠ কৰি দিব নোৱাৰিম, কিন্তু আমি প্ৰথমতে ৪৫ নম্বৰ পদৰ পৰা পাঠ কৰি দিব খুজিছোঁ। পলৰীয়াবিলাক হিজবোনৰ ছাঁত শক্তিবিহীন হৈ থিয় দি আছে, কাৰণ হিজবোনৰ পৰা অগ্নি আৰু চিহুনৰ মাজৰ পৰা জুইৰ শিখা ওলাই মোৱাবৰ দাড়িৰ কাষ আৰু কোলাহলকাৰীহঁতৰ তালু টকলা কৰিলে। অৰ্থাৎ মোৱাবিয়াবিলাকৰ ওপৰলৈও যে সেই ধ্বংসকাৰ্য নামি আহিব, তেওঁলোকো যে শত্ৰুৰ দ্বাৰা পৰাস্ত হ'ব, সেই কথা ঘোষণা কৰি দিয়া হৈছিল। ৪৬ আৰু ৪৭ পদ। হায় হায় মোৱাব, কমোচৰ প্ৰজাবোৰৰ সৰ্বনাশ হ'ল, কাৰণ তোমাৰ পুতেৰাহঁতক বন্দী কৰি নিয়া হ'ল আৰু তোমাৰ জীয়েৰাহঁতক বন্দী অৱস্থালৈ নিয়া হ'ল। তথাপি জিহুৱাই কৈছে, মই শেষকালত মোৱাবৰ বন্দী অৱস্থা পৰিৱৰ্তন কৰিম। মোৱাবৰ দণ্ড ইমানলৈকে। মই শেষকালত মোৱাবৰ বন্দী অৱস্থা পৰিৱৰ্তন কৰিম। ইয়াৰ পৰা আমি জানিব পাৰোঁ যে প্ৰভু যীশুৰ ১০০০ বছৰীয়া সেই ৰাজত্বকালত মোৱাবেও প্ৰৱেশ কৰিব পাৰিব। কিন্তু তথাপি জিৰিমিয়াৰ দিনত জিহুদাৰ অৱশিষ্ট ভাগটোৱে মোৱাবৰ আশ্ৰয় বিচাৰি যোৱাটো বৰ অৰ্থহীন কথা আছিল। কাৰণ আশ্ৰয় বিচাৰি গ'লেও মোৱাবে তেওঁলোকক আশ্ৰয় দিব নোৱাৰে, তেওঁলোকক নিৰাপত্তা দিব নোৱাৰে আৰু দিব পৰা নাছিল। প্ৰিয় শ্ৰোতা, আজি আমাৰ বাবে কিন্তু একমাত্ৰ আশ্ৰয়স্থলী হৈছে প্ৰভু যীশুখ্ৰীষ্ট।
একমাত্ৰ নিৰাপত্তা আমি তেওঁতেই পাওঁ। আমাৰ আত্মিক জীৱনৰ বাবে একমাত্ৰ আশ্বাস, নিশ্চয়তা, নিৰাপত্তা প্ৰভু যীশুৱেহে দিব পাৰে। সেই প্ৰভু যীশুত আশ্ৰয় লৈ আপুনি আপোনাৰ আত্মিক জীৱনৰ সুৰক্ষা লাভ কৰিছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। জৰ্ডান নদীৰ পূব পাৰত থকা বৰ্তমানৰ জৰ্ডান দেশখনেই হৈছে সেই একেখিনি ভূখণ্ড য'ত এসময়ত মোৱাব দেশ আছিল আৰু তাত মোৱাবিয়া লোকসকলে বসবাস কৰি আছিল। অৰ্থাৎ এতিয়া তাত মোৱাব দেশখন নাই। তথাপিও আমি ক'ব পাৰোঁ যে ঈশ্বৰে মোৱাবৰ লোকসকলৰ লগত কৰিবলগীয়া কাম এতিয়ালৈকে শেষ হোৱা নাই। আজি তেওঁলোক ক'ত আছে আমি ভালকৈ নাজানো। কোনোবাই সেই ঠাই সঠিকভাৱে নিৰ্ণয় কৰিব পাৰিবনে নাই আমি নাজানো। কিন্তু ঈশ্বৰে জনাই দিছিল যে তেওঁ শেষৰ দিনত মোৱাবৰ বন্দীসকলক পুনৰ ঘূৰাই আনিব। মোৱাবৰ বন্দী অৱস্থাৰ তেওঁ পৰিৱৰ্তন কৰিব। ঈশ্বৰে শেষৰ দিনত সেই সকলো কৰিব বুলি কৈছে। গতিকে এটা কথা আমি স্পষ্টভাৱে জানিব পাৰোঁ যে মোৱাবে প্ৰভু যীশুৰ 1000 বছৰীয়া শাসনত প্ৰৱেশ কৰিব। কিন্তু জিৰিমিয়াৰ সময়ত লোকসকলে মোৱাবলৈ পলাই যোৱাৰ পৰাও কোনো লাভ নাছিল, কিয়নো তাতো তেওঁলোক নিৰাপদ নহলহেঁতেন। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ সুন্দৰ সময় দিয়াৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। তুমি তেওঁলোকক আশীৰ্বাদ কৰা, তোমাৰ অনুগ্ৰহ প্ৰভু তেওঁলোকৰ জীৱনত বাকী দিয়া। আৰু প্ৰভু তেওঁলোকে যদি কোনো দুখ বা কষ্টত আছে, সেই সকলোবোৰ প্ৰভু তেওঁলোকৰ জীৱনৰ পৰা প্ৰভু তুমি দূৰ কৰিবা। আৰু তেওঁলোকে যাতে সম্পূৰ্ণৰূপে তোমাতে আস্থা আৰু বিশ্বাস ৰাখি প্ৰভু নিজৰ জীৱন যাতে তোমাৰ হাতত গতাই দি প্ৰভু তেওঁলোকে যাতে সুন্দৰভাৱে আগবাঢ়ি যাব পাৰে, প্ৰভু তুমি তেনে আশীৰ্বাদ কৰিবা। আৰু তেওঁলোকৰ সকলো প্ৰয়োজনবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 04449081 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওক।